হেই মিয়া শুন তহঁতক মিয়া বুলি ক'লে যদি বেয়া পাওঁ মানে আপুনি যে প্ৰত্যেকটো ভিডিঅ'তে এই কোলা চশমাখন যে পিন্ধে কিয় চকু দুটা পিন্ধে নেকি তহঁতক কি ক'ম আৰু চুট মাৰণি মিয়া বুলি ক'ম মানে দাদা আপুনি খাই নেকি চুলাই মানে আপোনাৰ মুখখন যে দিছে ফুলাই আৰু এছামে কমেণ্ট বক্সত আহি আপোনাক যে ইমান বেয়াকে কৰে ধুলাই আৰু কি ক'ম মানে কিবা কৰিবি নেকি মানে দাদা আপুনি যে ঘৰত বহি সেই বাংলাদেশত থকা বাংলাদেশী মিয়াখিনিক যে ভুকে কিন্তু মনত ৰাখিব এছামেছে আমাৰবিলাকক মিয়া অসমীয়া জুচখন লগাই বৰ বেয়াকে পিছফালৰ পৰা ঠুকে ये बड़ी अच्छी बात कही आप তহঁতি মিয়া হয় তো সেইকাৰণে মিয়া বুলি কৈছো কিন্তু মনত ৰাখিব মই আকৌ নহয় বাংলাদেশী মিয়া কাৰণ মোৰ ককাৰ ককাই এইখন অসমতে পাতিছিলে বিয়া ঠিক আছে আৰু তহঁতি কি গম পাইছ তহঁতে মানুহ নহয় তহঁতি মানে দাদা আপুনিতো দেখাতেচোন ধুনীয়া কিন্তু মোৰ সন্দেহ হৈছে আপুনি ভিতৰি হৈ পৰিছে ঘুনীয়া কাৰণ আপুনি বেছিকে খাব ধৰিছে চুলাই সেইবাবে আপোনাৰ দিছে ভিতৰখন ফুলাই তহঁতি সেই যে পুখুৰীত যে মেটেকা থাকে এজোপা মেটেকা গছ পেলাই দিলে যেনেকে গ'লে 100 জোপা হৈ যায় তহঁতি তেনেকুৱা হয় ভাল কথা আপুনি অসমখন কৰিব বিচাৰিছে চফা কিন্তু দাদা কি লাভ অসমখনটো হৈ গ'ল আধা আধি বিকা তো সেইকাৰণে মই কৈছো মিয়া তহঁতি বেয়া বেয়া লাভ নাই মানে দাদা প্ৰকৃততে আপুনি যদি এজন অসমৰ অসমীয়া হয় এই কোলা চশমাখন খোলক আৰু সঁচা কথা ক'বলৈ নকৰিব ভয় কাৰণ আমি সকলোৱে গম পাওঁ যে অসমখন গ'ল ডুবি কিন্তু আমিবিলাকহে আছো ভুগি কাৰণ বস্তুৰ যিহে দাম আৰু ইয়াতে কিমান পৰিৱৰ্তন চাবলৈ পাম মিয়া চুদা হয় গম পালি বন্ধুসকল মনত ৰাখিব লাগিলে সেয়া মিয়াই হওক বা অসমীয়াই হওক এজন বা দুজনৰ বাবে তেওঁলোকৰ জাতিটো বা তেওঁলোকৰ ধৰ্মটো বেয়া হৈ নাচায় কাৰণ ভাল বেয়া প্ৰত্যেকটো ধৰ্ম জাতিৰ মাজতে থাকে বন্ধুসকল আশা কৰোঁ আজি ভিডিঅ' চাই কেনেকুৱা লাগিলে যদি ভাল লাগিছিল লাইকটো কৰি দিব চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰিব পাৰিলে বেল আইকনটো অল কৰি দিব যাতে নেক্সট ভিডিঅ' যিখিনি আপলোড কৰোঁ আপোনালোকৰ মোবাইলত গৈ সোমাই সেইবাবে বেল আইকনটো অল কৰি দিব পাৰিলে ভিডিঅ'টো শ্বেয়াৰ নকৰাকৈ নাথাকিব আৰু আজিলৈ ভিডিঅ' এৰিছোঁ জয় অসম